পৰীক্ষা দিছিলে 16জন ছাত্ৰ পৰীক্ষা দিয়াত প্ৰথম স্থান পাইছে 3জন, ষ্টাৰ পাইছে 2জন, আৰু দ্বিতীয় স্থান সেকেন্ড ডিভিজন পাইছে 6জন, আৰু থাৰ্ড ডিভিজন আছে 5জন। গোটেইখিনি ছাত্ৰ আমাৰ ইয়াত মাদ্ৰাছাৰ পৰা পৰীক্ষা দিয়াত গোটেইখিনি ছাত্ৰ পাছ কৰিছে। এটা ছাত্ৰ ফেল কৰা নাই। ইনশাআল্লাহ সকলোৰে কাছে মোৰ এটা দোৱা, সকলোৱে দোৱা কৰিব। আৰু আমাৰ যিখিনি ছাত্ৰ ফাৰ্ষ্ট ডিভিজন পাইছে, প্ৰথম স্থান পাইছে, এইবিলাক ছাত্ৰক আজি আমাৰ মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠিত কৰিছিলে। মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ। আৰু আমি যোৱা বছৰত আমি দেখা পাইছোঁ যে আমাৰ মাদ্ৰাছাখনত বহুত ছাত্ৰ মাদ্ৰাছা খোলা যিখিনি তাৰিখ আছিলে সেই তাৰিখৰ পিছত বহুত মানুহ ছাত্ৰলৈ আহিছে, কিন্তু আমি ৰাখিব পৰা নাই। আমি আপোনালোকৰ জৰিয়তে সকলো অসমবাসীক আমি জনাওঁ যে যদি কোনোবা মোৰ মাদ্ৰাছাত দিবলগীয়া ছাত্ৰ আছে তেনেহ'লে অহা 7 এপ্ৰিল 2025 আমাৰ মাদ্ৰাছাখন খোলা হ'ব। আৰু 10 তাৰিখে মোৰ মাদ্ৰাছাত এডমিশ্যন, নতুন আৰু পুৰণা এডমিশ্যন আৰম্ভ হ'ব। 3 দিন মাত্ৰ থাকিব। 3 দিনৰ ভিতৰত আমাৰ মাদ্ৰাছাখন এডমিশ্যন বন্ধ হৈ যাব। আৰু এই বছৰ নতুন বছৰত মাত্ৰ 10টা ছিটহে খালী আছে। আমি 10জন ছাত্ৰ ল'ব পাৰিম। গতিকে সকলো মানুহক আমি আহ্বান জানাওঁ, যদি কোনোবা ভাবিছে মোৰ মাদ্ৰাছাত দিব তেতিয়াহ'লে মোৰ নম্বৰ দিয়া আছে, মোৰ নম্বৰত যোগাযোগ কৰি ইনশাআল্লাহ হৈ যাব।